আপুনি যদি আসাম পুলিচৰ ABUBৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত পাছ কৰিছিলে এণ্ড আপুনি যদি বৰ্তমান আসাম পুলিচ ৰিটেন এক্সামৰ বাবে প্ৰিপেয়াৰেশ্যন চলাই আছে চ' আপুনি এই ভিডিঅ'টো চাব য'ত 5টা ৰিজনিঙৰ কুৱেশ্যন অতি ভালদৰে বুজাই দিয়া হ'ব। চ' প্ৰথম কুৱেশ্যনটো ইয়াত চাব পাৰে আপুনি যদি ACTক BGZ হিচাপে লিখা হয় তেন্তে GELক কেনেদৰে লিখিবা। চ' বন্ধুসকল এনেকুৱা কুৱেশ্যন অথবা প্ৰশ্ন আসাম পুলিচত অহা বহুবাৰ দেখা গৈছে চ' আপুনি এনেকুৱা কুৱেশ্যন ভালদৰে প্ৰেক্টিচ কৰিব য'ত পৰীক্ষাত আহিলে যাতে আপুনি নিলিখাকৈ উভতি নাহে। চ' ACTক যদি BGZ হিচাপে লিখা হয় তেন্তে GELক কেনেদৰে লিখিব। চ' আপুনি ইয়াত এটা লজিক চাব পাৰে ACTক BGZ হিচাপে কেনেকৈ লিখিছে। চ' আপুনি ইয়াত চাব পাৰে ACT BGZ হিচাপে লিখিছে। চ' আপুনি ইয়াত চাব পাৰে এৰ পাছত B মানে 1 প্লাছ হৈছে তাৰ পাছত আপুনি চাব চিৰ পাছত G কেনেকৈ হৈছে CDEFG মানে 4 প্লাছ হৈছে এণ্ড তাৰ পাছত আপুনি চাব পাৰে T কিমান প্লাছ হৈছে টিৰ পৰা Z কিমান প্লাছ হৈছে TUVWXYZ মানে ইয়াত 6 প্লাছ হৈছে। চ' আপুনি এনেকৈ GELক লজিক খটাব এণ্ড তাৰ পাছত আপুনি এনচাৰটো পাব। GELক কি কৰিব G 1 প্লাছ কৰিব 1 প্লাছ কৰিলে কি হ'ব GH তাৰপাছত ইক 4 প্লাছ কৰিব কাৰণ চিৰ পৰা জি যাওঁতে কি হৈছে 4 প্লাছ হৈছে EFGHI এতে হ'ব I এণ্ড তাৰপাছত চাব পাৰে এলৰ পৰা কিমান প্লাছ হ'ব 6 প্লাছ হ'ব চ' আপুনি 6 প্লাছ কৰিব MNOPQR চ' R হ'ব চ' কাৰেক্ট এনচাৰটো হ'ব HIR চ' আপুনি অপশ্যনত চাব পাৰিছে A আছে HDI B আছে HIR চ' কাৰেক্ট অপশ্যনটো হৈছে B চ' আশা কৰোঁ আপুনি এই প্ৰশ্নটো বুজি পাইছে এণ্ড এনেকুৱা প্ৰশ্ন যদি পৰীক্ষাত আহে আপুনি পাই যাব। চ' নেক্সট কুৱেশ্যন প্ৰশ্নবোধক চিনত কি সংখ্যা হ'ব। চ' আপুনি ইয়াত চাব পাৰিছে 11 13 17 19 23 এণ্ড 25 চ' প্ৰশ্নবোধক চিনত কি বহিব আপোনাৰ বিচাৰি উলিয়াব দিছে প্ৰশ্নবোধক চিনত কি সংখ্যা বহিব। চ' আপুনি ইয়াত চাব পাৰে 11 চ' আপুনি ইয়াত চাব পাৰে 11ত 2 প্লাছ কৰাৰ পাছত কিমান হৈছে 13 তাৰ পাছত 13ত কিমান প্লাছ কৰাৰ পাছত 17 হৈছে 4 প্লাছ কৰাৰ পাছত 17 তাৰপাছত 17ক কিমান প্লাছ কৰাৰ পাছত 19 হৈছে 2 তাৰপাছত 19ক কিমান প্লাছ কৰাৰ পাছত 23 হৈছে 4 তাৰপাছত 23ক কিমান প্লাছ কৰাৰ পাছত 25 হৈছে 2 চ' 25ক এতিয়া 25ক কি প্লাছ কৰিবা 25ত কি প্লাছ কৰিবা আপোনাৰ চ' আপুনি চাব পাৰিছে 2 প্ৰথমে 2 তাৰপিছত 4 এণ্ড আকৌ 2 আকৌ 4 আকৌ 2 চ' এতিয়া নেক্সট কি আহিব 4 আহিব 4 প্লাছ কৰিলে কি হয়
29. So correct option to ki hobo D. ঠিক আছে my friend. So আশা কৰো এই প্ৰশ্নটো আপুনি বুজি পাইছে. Next question হব তলৰ কোনটো ভিন্ন. আপুনি ইয়াত চাব পাৰে A option আছে মূলা, B option আছে গাজৰ, C option আছে বিলাহী and D option আছে আলু. So আপুনি বিচাৰি উলিয়াব লাগে ইয়াত কোনটো ভিন্ন. মূলা মাটিৰ তলত হয়, মূলা মাটিৰ তলত হয়, তাৰপিছত গাজৰ মাটিৰ তলত হয় and আলু মাটিৰ তলত হয়. So ইয়াত আপুনি চাব পাৰিছে বিলাহী মাটিৰ ওপৰত হয়. So ভিন্ন অপচনটো হ'ব C বিলাহী. Next question 4. যদি হৰণক বিয়োগ পূৰণক যোগ বিয়োগক হৰণ আৰু যোগক পূৰণ হিচাপে লিখা হয় তেন্তে 2 into 4 divided by 18 minus 9 plus 2 equal কি হ'ব? So আপুনি ইয়াত চাব পাৰিছে প্ৰথমে লিখি ল'ব 2 তাৰপাছত লিখি ল'ব 4 তাৰপাছত লিখি ল'ব 18 তাৰপাছত লিখি ল'ব 9 তাৰপাছত লিখি ল'ব 2. So এনেকৈ প্ৰথমে সজাই ল'ব তাৰপাছত আপুনি চিহ্নবিলাক কি কৰিব পৰিৱৰ্তন কৰিব. So প্ৰথমে কৈছে হৰণক বিয়োগ হিচাপে লিখা হয়. হৰণক বিয়োগ হিচাপে লিখালে কি হ'ব হৰণ ক'ত আছে 4 আৰু 18 মাজত. So হৰণৰ ঠাইত কি হ'ব বিয়োগ. And তাৰপাছত আপুনি ইয়াত চাব পাৰে পূৰণক কি আছে পূৰণক প্লাস হিচাপে লিখা হৈছে. So প্লাস ক'ত আছে আপুনি চাব পাৰিছে 9 আৰু 2 ৰ মাজত. So 9 আৰু 2 ৰ মাজত পূৰণ ক'ত আছে 2 আৰু 4 ৰ মাজত. So পূৰণটো ক'ত ল'ব 2 আৰু 4. তাৰপাছত আপুনি চাব পাৰে বিয়োগক কিছে হৰণ হিচাপে লিখিছে. বিয়োগ ক'ত আছে আপুনি চাব পাৰে 18 আৰু 9 ৰ মাজত হৰণক বিয়োগ. তাৰপাছত আপুনি চাব পাৰে প্লাসক কিছে অথবা যোগক পূৰণ হিচাপে লিখিছে. যোগ ক'ত আছে 9 আৰু 2 ৰ মাজত গতিকে ইয়াত কি হ'ব পূৰণ. So এবাৰ কৰিব প্ৰথমে বদমাছৰ নিয়ম অনুসৰি প্ৰথমে হৰণ কৰা হয়. So আপুনি যদি ইয়াক হৰণ কৰে কি হ'ব ইয়াত কি হ'ব 2 হ'ব. তাৰপিছত পূৰণ 2 into 2 কিমান হ'ব 4 কি আছে minus 4 plus 2. So 2 plus 4 কিমান হ'ব 6 minus 4 equal কিমান হ'ব 2. So correct option to হ'ব D. আশা কৰো এই প্ৰশ্নটো আপুনি বুজি পাইছে. So next question হ'ব তলৰ ছবিটোৰ ত্ৰিভুজৰ সংখ্যা কিমান? এনেকুৱা ফিগাৰ কাউন্টিংৰ কুৱেশ্যনো আসাম পুলিচত বহুবাৰ অহা দেখা গৈছে. So আপুনি এনেকুৱা প্ৰশ্নও ভালদৰে প্ৰেক্টিচ কৰিব. So এটা শৰ্টকাট নিয়ম আছে মই দেখাই দি আছো. এনেকুৱা যদি ত্ৰিভুজ থাকে আপুনি কি কৰিব প্ৰথমে কাউন্টিং কৰিব 1 প্ৰথমে কি কৰিব কাউন্টিং কৰিব 1 তাৰপিছত 2 তাৰপিছত 3 তাৰপিছত 4 এনেকৈ কাউন্টিং কৰিব. কাউন্টিং কৰাৰ পাছত আপুনি এটা সূত্ৰত বহাই দিব. সূত্ৰটো হৈছে n whole into n plus 1 divided by কি হ'ব 2. So আপুনি এই সূত্ৰটোত বহাই দিব. So আপুনি ইয়াত চাব পাৰিছে n হৈছে 4 তাৰপাছত n plus 1 4 আৰু plus 1 কি হ'ব 5 divided by 2 কি কৰিব 2 4 ৰে কাটিলে কি হ'ব 2. So 2 into 5 equal 10. So ইয়াত মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 10টা. So correct option কোনটো হ'ব D.